পূৰ্বৰ আখেছৰ বাবে সুলভ মূল্যৰ দোকানীক ড্ৰাগছ দি ফচুৱাই নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানী ৰফিকুল ইছলামক দগাঁৱৰ পৰা বাটেদি আহোঁতে কটকেট আগচি ধৰি 7টা ড্ৰাগছৰ কণ্টেইনাৰ দি টকাৰ লেনদেনৰ আখেছৰ বাবে ড্ৰাগছ দি ফচুওৱা হৈছে। জাহিৰ ইক্ৰামুল আৰু এজন ল'ৰাই ড্ৰাগছ দি ৰফিকুল ইছলামক ফচায়। নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ একমাত্ৰ ড্ৰাগছ মাফিয়া ইক্ৰামুল আৰু তেওঁৰ সহযোগীয়ে হোলচেল হিচাপে ড্ৰাগছ বিক্ৰী কৰি স্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰীক ধ্বংসৰ মুখলৈ ঠেলি দিছে। ৰাইজে অভিযোগ কৰিছে ৰফিকুল ইছলাম ভাল মানুহ হয়। ৰাইজে অভিযোগ কৰিছে তেওঁ সুলভ মূল্যৰ দোকান ত্যাগ কৰি কটকীৰ পৰা ৰেচন দিব বিচাৰিছে, এইটো মানি নলয় আৰু একলগ হৈ তেওঁৰ সুলভ মূল্যৰ দোকানৰ পৰাই ৰেচন নিব বুলি দাবী জনাইছে। নহ'লে ওচৰৰ যিকোনো দোকানৰ পৰাই ৰেচন দিব লাগে বুলি কয়। আঁতৰৰ কোনো সুলভ মূল্যৰ দোকানৰ পৰাই ৰেচন ৰাইজে আনিব নাযায়। ধৰক ৰফিক দগাঁৱৰ পৰা আহোঁতে ৰাস্তাত গাড়ী দি ব্লক কৰি সিহঁতক আটক কৰিছে। আটক কৰি পেলাই মাল দি পেলাই পিছত হাত দুটা বান্ধি পিছত মাল কণ্টেইনাৰ বুলি কয়, আমিতো নাজানো, এই কণ্টেইনাৰ 7টা দি পেলাই মানুহটোক ফচাই দিছে, ৰফিকক ফচাই দিছে। এতিয়া ৰফিকক আমি ৰেহাই চাওঁ আৰু কণ্ট্ৰলখন ইয়াতে থাকিব লাগে, আমি দূৰলৈ নাযাওঁ। আমার পরে করুক তারা আটক করে দাঁড় ফসাই দেয়। তার আগে কিবা আটক আছিল কিবা টকা পইচাৰ লেনদেন আছিল, সেইকাৰণে তাক ফচাই। সেইখিনি দোকান আছে তাক না ধৰি পেলাই ৰফিক ধৰিছে। কোনে ফচাইছে তেওঁক? জহিৰ দিনে কি দি ফচালে? দাঁড় দি পেলাই। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া ৰফিকক লাগেহে, মই দোকানী মানুহ, দোকানটো মোৰ গাঁৱত থাকিব লাগে। চাইলবিলাক সিহঁতৰ নিবলৈ চাইল সেইখিনিত ৰাইজ নাযায়, এইখিনি লাগে মোৰ দোকানটো। দোকান এইখিনি মেলে কাটিং সেই দিবলৈ লাগে। এয়া হওক, আমাৰ এয়া উচিত তদন্ত কৰি আমাৰ সুলভ মূল্যৰ দোকানী ৰফিকক ৰেহাই দিব লাগে, তাৰে আমি প্ৰশাসনক আবদাৰ জনাইছোঁ। আমি ইয়াৰ পৰা আমাৰ যিখিনি ৰাইজ আছে 1 কিলোমিটাৰত আছে, এতিয়া যদি আমি কটকীলৈ গুচি যাওঁ, আমাৰ দোকানখন যদি ত্যাগ কৰি কটকীলৈ গুচি যায়, আমাৰ প্ৰায় 4 কিলোমিটাৰ যাব লাগিব। এতিয়া মাইকী মানুহ 4 কিলোমিটাৰ তাত কেনেকৈ যাব? ইয়াত কোনো যুক্তি নাই। কিবা অন্যায় কৰিছে তাৰ প্ৰতি আইন আছে, আইনে তাৰ বিচাৰ কৰিব। সেইকাৰণে কি আমাৰ সুলভ মূল্যৰ দোকান কি ত্যাগ কৰি কি কটকীলৈ যাব লাগিব নেকি? আচলতে ৰফিক কেনেকুৱা ল'ৰা হয়? ৰফিক আৰু ভাল ল'ৰা। আমি ইমান বছৰ ধৰি আজি তাৰ দোকানত ৰেচন খাই আছোঁ, কোনো কমপ্লেইন নাই, কোনো অসুবিধা নাই। তেয়া কিবা কাৰণত কিবা এটা হৈছে, সেইকাৰণে কি দোকান কিয় ত্যাগ কৰিব লাগে? দোকানৰ লগত কোনো সম্পৰ্ক নাই ইয়াৰ। মানে ইয়াৰ পৰা আপোনালোকে মাল বিচাৰে? আমি ইয়াতে মাল বিচাৰোঁ, আমাৰ ইয়াতে থাকিব লাগিব লাগে। আৰু তাক যে মাল দি ফচাইছে সেইটো মিছা মিছি, এইটো সঁচা নহয়। সি কেতিয়াও মাল নেখায় আৰু মাল বিক্ৰী নকৰে। এই জহিৰ যে এইটো মানুহ পুৰণা বিজনেছমেন হয়, সি আগতে জেল খাটি আহিছে, তাক ধৰিছে। আৰু সি যে একদম ইয়াৰ মেলে কাটিং যিমান ল'ৰা আছে সৰুবিলাক চব খায়, তাৰ পৰাই মাল আনে। তাৰ ড্ৰাগছটো তাৰ পৰাই আনে আৰু সি হোলচেলাৰ বিজনেছমেন হয়। আৰু নষ্ট যিমান কৰিছে ইয়াৰ ল'ৰা সি জহিৰেই কৰিছে। আৰু আমাৰ সেইটোৰ কাৰণে তাকো ফচাইছে। ৰফিক যে কণ্ট্ৰলৰ এজেণ্ট হয়, তাক যে মিছা মিছি ফচাই তাক ফচাই দিছে। আৰু আগত তাক কাজি আছে, সেইটো কাৰণে ফচাইছে তাক। এতিয়া আমাৰ দোকানটো বেলেগক টেক কৰিব নালাগে, আমি মেলেকাটিঙে খাম, আমি ইয়াতে থাকিম। আৰু ৰফিক দোকানৱালাটো এইটো বহুত ধুনীয়া ল'ৰা হয়, বহুত ভাল ল'ৰা হয়। ৰফিকক কেইজন মানুহে ফচালে? 3টা মানুহ। 3টাৰ মানত এটা আছে জহিৰ, আৰু এটা ইক্ৰাম, আৰু এটা ল'ৰা, সেইটো কোন আছিলে সেইটো মই নাজানো। কোনটো 3টা মিলাই ফচাইছে, সেইটো কাৰণে আমাৰ সেইটো বিচাৰ লাগে। 3জন কটকীৰ ল'ৰা হয়? 3জন কটকীৰ ল'ৰা হয়। আৰু গাড়ী দি সিহঁতক মানে ফচাইছে। ৰাস্তাৰ মাজত গাড়ী দি দিছিলে যে, সেইটো কাৰণে সিহঁতক ফচাই দিছে আৰু ৰাস্তাটো ব্লক কৰি দিছিলে।